নমস্কাৰ সকলোলৈকে আহক আজি কলপিঠা বনাও। কলপিঠা বনাবৰ কাৰণে পকা কল 3টা ল'ব আৰু কলকেইটাৰ বাকলি আঁতৰাই ল'ব আৰু তাৰ পিছত মিক্সি জাৰত দি ভালকৈ পেষ্ট কৰি ল'ব লাগিব। এয়া পেষ্ট কৰি লোৱা হৈছে। এতিয়া বাটি এটাত উলিয়াই ল'ব। এতিয়া তাত জোখমতে চাউলৰ গুড়ি দি দিব। ইয়াতে শুকান চাউলৰ গুড়ি ব্যৱহাৰ কৰা হৈছে। আপোনালোকে ইচ্ছা কৰিলে কেঁচা চাউলৰ গুড়িও ল'ব পাৰিব। সোৱাদমতে নিমখ, চফ গুটি কেইটামান আৰু বেকিং পাউডাৰ দি ভালদৰে মিহলাই ল'ব। মিশ্ৰণটো ভিডিঅ'টোত দেখুৱাৰ ধৰণে বনাই ল'ব আৰু এতিয়া কেৰাহী এটা গৰম কৰি তাত তেল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'লে বনাই লোৱা মিশ্ৰণখিনি চামুচেৰে অলপ অলপকৈ দি ভাজি ল'ব লাগিব। দুইটা পিঠি ইলুটি সিলুটি কৰি ৰঙচুৱাকৈ ভাজি উঠাই ৰাখিব। এয়া কলপিঠা ৰেডি। ঠিক তেনেকৈ বাকী কেইটাও আপোনালোকে ইলুটি সিলুটি কৰি ৰঙচুৱাকৈ ভাজি উঠাই ৰাখিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব, সময় হ'লে কমেণ্ট কৰিব আৰু যিসকল ভিউৱাৰ্ছে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সৰ্বপ্ৰথমে পাব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।